Hello everyone, ladies party picnic গৈছো আমি 2025 24 ডিসেম্বৰ আৰু আমি পিকনিক স্পটটো ক'ত গৈ আছো আপোনালোকে চাই থাকিব আহক মোৰ লগত ধুনীয়াকৈ এনজয় কৰিম আপোনালোকক দেখাম আৰু এইটো হৈছে পিকনিক স্পট আমি আহি পালো চন্দ্ৰপুৰ খামৰেঙ্গা বিল বুলি কয় চাওকচোন ইমান ধুনীয়া ঠাই বহুত ধুনীয়া বগৰী গছ চাওক ইয়াতে বগৰী গছ আছে কেইটা আছে বগৰী গছ কমছে কম বগৰী আহি পেলাই বগৰী বহুত আছে সবফালে বগৰী গতিকে এতিয়া আমি বগৰী কমছে কম 30টা মান হ'ব ন গছ চা লৈ আহিছো চুগাৰ কৰি আৰু পাৰিছো বলক 100 টকা চাইলে আৰু ইয়াতে চাওক পেকেটটো উঠাই দিয়া এই বগৰী চুৰ ৰাখি লৈ বগৰী চাই দিলা বলা বগৰী চাই যাও আৰু যিহেতু আমি মহিলাসকলে ৰাতিপুৱা ঘৰৰ কামখিনি কৰি ওলাই গৈছোঁ সোনকালে চাহ বহোৱা হৈছে পিকনিকত গৈ পেলাই গৰমা গৰম চাহ আহি গৈছে তাৰপিছত ধুনীয়াকৈ পৰিৱেশন কৰি ব্ৰেকফাষ্ট আমাৰ সাজু ব্ৰেকফাষ্টত আছিলে ব্ৰেড বাটাৰ আৰু কমলা কেক শুভলক্ষ্মীয়ে খুব ধুনীয়া কেক বনাই আনিছিলে টুটি ফ্ৰুটি কেক আৰু নাৰিকলৰ লাড়ু ৰুবি বাই আনিছিলে ব্লেক ৰাইচৰ লাড়ু তাৰপিছত পলি হিমাদ্ৰীয়ে আইচিং কেক বনাই আনিছে তাৰপিছত কমলা আৰু ইয়াতে মই অকণমান যিহেতু মোৰ ভৰি ফ্ৰেকচাৰ হৈছে অকণমান আলু কাটি দিছোঁ সেয়াই চবকে দেখালোঁ আৰু নাচি আমি ধুনীয়াকৈ কামখিনি চবেই হাতে কামে লাগি গৈছিলোঁ সোনকালে কৰিবলৈ কিয় কি 4টা বজাত আমি ওলাই আহিব লাগিব পিকনিক স্পটৰ পৰা আৰু লগতে চবেই এনজয় কৰিছোঁ যেনেকুৱা কাম কৰিছে চবেই ফাৰ্ষ্ট আৰু তাৰ লগতে নাচি ৰীল বনাই খুব ধুনীয়াকৈ এনজয় কৰিছোঁ আৰু ইয়াতে মোৰ ভৰি যিহেতু হেয়াৰলাইন ফ্ৰেকচাৰ হৈছে আঙুলি সেইকাৰণে মই বহি আছোঁ আৰু যেতিয়া মানে এনজয় দেখি পেলাই ৰখিব নোৱাৰোঁ তেতিয়া অলপ থিয় হৈ নাচিছোঁ মোক দীপশ্ৰীয়ে জোকাই আছে মই নাচিছোঁ বুলি ভিন্দক জনাই দিব সেইটোৱে কৈ আছিলে ইয়াতে আৰু মই হাঁহি আছিলোঁ আৰু না কৰি আছিলোঁ মই নাই নাচা আৰু এইপিনে ৰীল বনাইছোঁ এতিয়া যিহেতু ছিজন কমলা নাখাই পেলাই হ'বনে সেইকাৰণে কমলা টেঙা এনজয় কৰিছোঁ আমি খুব ধুনীয়াকৈ বৰ্ষাই কমলা টেঙা সানিছে জলকীয়া আৰু ধনিয়া পাত দি পেলাই তাৰপিছত আমি এনজয় কৰিলোঁ আপোনালোকক অকণমান লোভ লগালোঁ আৰু তাৰপিছত আমি ধুনীয়াকৈ ৰীল বনালোঁ কেইটামান আৰু অকণমান বিলটোৰ সৌন্দৰ্য আপোনালোকক দেখালোঁ ইমান ধুনীয়া পানী বৈ গৈ আছে কিছুমানে আমাৰ লগৰ ব'টিঙো কৰিছে মই যিহেতু ভৰিৰ বিষ সেইকাৰণে মই ব'টিং কৰিব যোৱা নাই ইহঁতে নাৱত উঠি পেলাই খুব মস্তি কৰিছে তাৰপিছত আমাৰ খানা ৰেডি তো লাঞ্চত আছিলে চিকেন ফ্ৰাই সৰু আলু ভাজি আৰু মাছৰ বিলাহীৰে টেঙা হাঁহৰ মাংস আৰু আচাৰ কোনোবাই আনিছিলে এনেকুৱাকৈ আমি লাঞ্চ খালোঁ তাৰপিছত জুবিনদাক যিহেতু আমি পাহৰিব পৰা নাই সেইকাৰণে জুবিনদাৰ গান এটা দি পেলাই এণ্ডিং কৰিলোঁ আৰু এয়া আছিল আমাৰ উভতনি যাত্ৰা তাৰপিছত ফটো কেইকপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ
আমাৰ আনন্দৰ মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই বাৰু কেনেকৈ পালে, ভাল লাগিছে যদি লাইক আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব দেই। থেংক ইউ, বাই বাই।